এইবাৰ ইমান প্ৰচাৰৰ প্ৰয়োজনো হোৱা নাই, কাৰণ আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষৰ যুৱক হওক বা মানে গৃহস্থ হওক, সকলোৱে মোদীৰ কাৰণে একদম মানে পাগল হৈ আছে যে মোদীক আকৌ প্ৰধানমন্ত্ৰী বনাব লাগে। সেইকাৰণে ইমান এগ্ৰেছিভ প্ৰচাৰ প্ৰয়োজন পৰা নাই। আৰু দ্বিতীয়টো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ যিটো চেৰিছমেটিক কেৰেক্টাৰ, তেওঁ অকলে যিটো প্ৰচাৰ কৰিছে, কোনো প্ৰচাৰ কৰিব পৰা নাই। তেওঁলোকৰ কেণ্ডিডেট আমি এতিয়ালৈকে দেখা পোৱা নাই। সেইকাৰণে অপজিশ্যনৰ কোনো ধৰণৰ কেম্পেইনে নাই। সেইকাৰণে যিখিনি হৈছে ভাৰতীয় জনতা পাৰ্টীৰ হৈ আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত হৈ আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত হৈ আছে। আৰু আমাৰ মানে ধাৰণা যে আমি 14টাত হয়তো 14টাও জিকি যাব পাৰোঁ, এনেকুৱা এটা পৰিস্থিতি আজি অসমত আমি দেখা পাই আছোঁ। আৰু এইটোতো আমাৰ কৰ্তব্য, ইজ এ ডিউটি। আৰু এইবাৰ মোৰ পৰিয়ালৰ লগত, মোৰ ৱাইফৰ লগত মোৰ ল'ৰাও আহিছে প্ৰথমবাৰৰ বাবে ভোট দিবলৈ। ই এতিয়া কলকাতাত পঢ়ি আছে, তাৰ পৰা স্পেচিয়েলি আহিছে ভোট দিবৰ কাৰণে। আৰু যিটো দেখিছোঁ যে ভাল, পৰিৱেশো ভাল। আৰু বিশেষকৈ আমাৰ এই চিষ্টাৰ নিবেদিতা স্কুলত লংকাত, মানে ইট ইজ এ ভেৰি পিচফুল এৰিয়া। ইয়াতে কোনো ধৰণৰ আনটোৱাৰ্ড ইনচিডেণ্টছ কেতিয়াও হোৱা নাই, আগতেও আৰু নহয়ও। সেইকাৰণে মানুহ একদম খোলা মনেৰে আহি পেলাই ভোট দি আছে, ভাল লাগিছে। যেহেতু দেখা গৈছে আপোনাৰ